যিহেতু আমি চাহ বাগিচাত বসবাস কৰি আজি জন্মৰ পৰাই উপলব্ধি কৰিলোঁ যে বিভিন্ন আৰ্থসামাজিক আৰু অন্যান্য বিভিন্ন কাৰণত আমি বহু পিছ পৰি আছোঁ। আৰু মই নিজে ব্যক্তিগতভাৱে বা আমাৰ মানে যিবোৰ ছাত্ৰ ছাত্ৰী আমি সংঘবদ্ধভাৱে আজি চিন্তা কৰিছোঁ যে আমি যিটো ভুক্তভোগী হ'লোঁ ভৱিষ্যতে আহি থকা যিবোৰ নতুন প্ৰজন্মই তেওঁলোকে উৎসাহ বা প্ৰেৰণা যোগাবৰ কাৰণে আমি বিভিন্ন বিশিষ্ট ব্যক্তিসকলক নিমন্ত্ৰণ জনাইছোঁ। এই কাৰ্যসূচীৰ যোগেদি ভৱিষ্যতে তেওঁলোকে পথ প্ৰদৰ্শক হিচাপে তেওঁলোকে নিৰ্দিষ্ট যিসকল ব্যক্তিক আমি ইয়াত নিমন্ত্ৰণ কৰিছোঁ তেওঁলোকে আহি তেওঁলোকক বাস্তৱমুখী যিবোৰ চিন্তা আছে চিন্তাৰ যোগেদি তেওঁলোকক এটা সুপৰামৰ্শ আগবঢ়াব আৰু তেওঁলোকে সৎ পথেদি আগবাঢ়ি ভৱিষ্যতলৈ মানৱ সম্পদ হিচাপে গঢ় লৈ ভৱিষ্যতলৈ জাতিটোৰ স্বাৰ্থত তেওঁলোকে কাম কৰিব আৰু নিজেও স্বাৱলম্বী হোৱাৰ লগতে আৰু 10জনক তেওঁলোকে যাতে প্ৰেৰণা যোগাব পাৰে তেনেধৰণৰ চিন্তা এটা আমি সন্মুখত ৰাখিছোঁ। এতিয়া বৰ্তমান কথাটো হ'ল যে এই উদ্দেশ্যৰ আগত ৰাখি যিহেতু আমি কাৰ্যসূচীটো আমি ৰূপায়ণ কৰিব লৈছোঁ বহুত ঘাত প্ৰতিঘাত বহুত কষ্টৰ মাজেদি যিহেতু আপোনালোকে দেখিছে যিটো প্ৰখৰ ৰ'দ যোৱা এসপ্তাহ ধৰি আমি বহুত কষ্ট মই সভাপতি হিচাপে মই নিজে লগতে মোৰ যিবোৰ সতীৰ্থ আছে মোৰ সম্পাদক প্ৰমুখৰ উপসভাপতি মোৰ সাংস্কৃতিক আপোনাৰ শিক্ষা আৰু সাহিত্য সম্পাদক আৰু অন্যান্য যিবোৰ সদস্য আছে প্ৰত্যেকেই মানে কষ্ট কৰিছে। আজি যি কি নহওক যদিও সংখ্যাবলত আমাৰ আজি এই উপস্থিতি কম তথাপিও মই ভাবোঁ যে আজিৰ এই কাৰ্যসূচীয়ে ভৱিষ্যতলৈ যিবোৰ নৱাগত যিবোৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে আহিছে তেওঁলোকৰ মাজতো আমি এটা আপোনাৰ বীজ ৰোপণ কৰাৰ আমি চিন্তা কৰিম যে তেওঁলোকে নিজৰ জীৱনটো গঢ়াৰ লগতে সমাজখনৰ প্ৰতি তেওঁলোকৰ যিখিনি দায়বদ্ধতা আছে সেই দায়বদ্ধতা তেওঁলোকে পালন কৰিব আৰু পালন কৰি ভৱিষ্যতলৈ নিজৰ সমাজখনৰ প্ৰতি তেওঁলোকৰ যিটো দায়িত্ব আছে সেই দায়িত্ব পালন কৰাৰ লগতে ভৱিষ্যতলৈ সুনাগৰিক হোৱাৰ লগতে জাতি মাটি ভেটি আৰু অসমীয়া জাতিৰ স্বাৰ্থত অকল আদিবাসী সমাজখনৰ কাৰণে নহয় চাহ শ্ৰমিকৰ কাৰণে নহয় অসমীয়া জাতি মাটি ভেটিৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকে আগবাঢ়ি আহিব আৰু ভৱিষ্যতে অসমখনক মানে ভাৰতৰ বা বিশ্ব দৰবাৰত তেওঁলোকে প্ৰতিষ্ঠা কৰিব উচ্চ শিখৰত আগবঢ়াই নিবৰ কাৰণে তেওঁলোকে দায়িত্ব পালন কৰিব বুলি আশা কৰি এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আমি বৰ্তমানে আমাৰ 100টা ল'ৰা ছোৱালী ইতিমধ্যে তেওঁলোকে তেওঁলোকৰ যিখিনি মাৰ্কশ্বিট আছে তেওঁলোকে আমালৈ প্ৰেৰণ কৰিছে। বৰ্তমানে ইতিমধ্যে আমি 50টা ল'ৰা ছোৱালীৰ যিখিনি ডকুমেণ্টছ পাইছোঁ সেইসকলে তেওঁলোকৰ আমি লিষ্ট কৰিছোঁ আৰু কিছুমান ল'ৰা ছোৱালীয়ে আমাক ইতিমধ্যে ফোন কৰিছে তেওঁলোকৰ বিভিন্ন আজি NCCৰো কিছুমান ইয়াত মটক চাহ বাগিচাতে তেওঁলোকৰ এই মানে প্ৰশিক্ষণ চলি আছিলে তেওঁলোকে ইতিমধ্যে ঘৰ গৈছে আৰু তেওঁলোকো মানে পোনপটীয়াকৈ 2টাৰ ভিতৰত তেওঁলোকে আহি পাম বুলি আমাক জনালে। আৰু আমাৰ বিভিন্ন অতিথি মানে লাহোৱাল মহাবিদ্যালয়ৰ পৰা আদি কৰি কাৰিকৰী লাহোৱাল যিটো আমাৰ ITI আছে পলিটেকনিক কলেজ আছে লাহোৱাল আৰক্ষী থানা আছে আৰু অন্যান্য বিভিন্ন সাংবাদিক শিক্ষক বক্তা অভিভাৱক্তা আৰু অন্যান্য আপোনাৰ চিকিৎসক মানে তেনেকুৱা বিভিন্ন বিশিষ্ট সমল ব্যক্তি সাহিত্যিক মানে তেনেকুৱা ধৰণৰ সমাজ সংগঠক সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ আৰু আশা কৰিছোঁ তেওঁলোকে যি আমাৰ এক মহৎ উদ্দেশ্য সেই উদ্দেশ্য সফল কৰি তোলা তেওঁলোকে আমাক সহযোগিতা আগবঢ়াব আৰু সেই সহযোগিতাৰ কামনাৰে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আশা কৰিছোঁ আপোনালোকে যিহেতু সংবাদদাতা হিচাপে আপোনালোকে আহি কিনে আমাৰ এই কথাখিনি ৰাইজৰ মাজেৰে লৈ যাব তাৰ কাৰণে আপোনালোকে ইমান গৰমত যে আপোনালোকে আহি কিনে আমাৰ এই কথাখিনি আপোনালোকে সমাজৰ কাৰণে লৈ যাবৰ কাৰণে কষ্টৰে আপোনাক এই চাগতে আপোনাৰ এই আদিবাসী স্বাধীনতা লাহোৱাল আঞ্চলিক সমিতিৰ তৰফৰ পৰা আপোনালোকক ধন্যবাদ আৰু মানে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যাতে যে আপোনালোকৰ যিবোৰ চিন্তা চৰ্চা আপোনালোকৰ ৰাইজৰ যিবোৰ অভাৱ অভিযোগ মানে ক'ত কেতিয়াৰ কি ঘটিছে প্ৰত্যেকটা কথাই মানে ৰাইজৰ মাজত লৈ যায় তাৰ কাৰণে আপোনালোকক সদায় ধন্যবাদ জ্ঞাপন কৰি আছোঁ আৰু আজিও কৰিছোঁ আৰু আপোনালোকৰ সদায় কৃতজ্ঞ হৈ ৰ'ম এই কথাখিনি ক'লোঁ ধন্যবাদ ক'লোঁ। আৰু আপোনালোকক এই চাগতে পুনৰবাৰ এই কথাটো কৈছোঁ যে বিষয়খিনিত যাতে আপোনালোকেও অকণমান সহযোগিতা আগবঢ়াব আৰু আগন্তুক দিনত আপোনালোকৰ তেনেকৈ আপোনালোকৰ সহযোগিতা পাম বুলি আশা কৰি মোৰ কথাখিনি সামৰিছোঁ। আঞ্চলিক সমিতি তৰফৰ পৰা অশেষ ধন্যবাদ। কিমানজন ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাব? এতিয়ালৈকে মানে বৰ্তমান 50জন উপস্থিত হৈছে আৰু বাকীখিনি আহি আছে। তেওঁক মানে অভিনন্দন জনাবলৈ প্ৰস্তুতি আৰম্ভ হৈ আছে আৰু মই সাহিত্যিক সম্পাদিকাৰ দায়িত্বত আছোঁ।